কলিয়াবৰ নুমলীগড় চাৰিলেনযুক্ত পথ বহলীকৰণ পুনৰ নিৰ্মাণত বাধা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ এই ৰায় কলিয়াবৰৰ ৬৫গৰাকী বিশিষ্ট ব্যক্তিয়ে উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল পিআইএল পুৰণি পথছোৱাৰ মাজেৰে পথ নিৰ্মাণৰ দাবীৰে কৰিছিল আবেদন প্ৰতিদিন টাইমৰ আগত ভাষ্য আগবঢ়াইছে গোচৰীয়া পক্ষৰ অধিবক্তা প্ৰশান্ত কুমাৰ শইকীয়াই আমাৰ আবেদনটো আছিল যেটো আমাৰ কলিয়াবৰৰ পৰা নুমলীগড়লৈকে যেটো টু লেন কনফিগাৰেশ্যনৰ ৰোডটো চলি আছে এটো বৰ্তমান যেটো ভাৰত চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰালয় তেওঁলোকে যেটো নিৰ্দেশনা জাৰি কৰিছে যে এটো এক্সিষ্টিং ৰোড কেৰেজৱেটো টু লেনৰ পৰা ফ'ৰ লেন কনফিগাৰেশ্যনটো কৰিব লাগে সেই সন্দৰ্ভত তেওঁলোকৰ যেটো নিৰ্দেশনা সেই নিৰ্দেশনাটো তেওঁলোকে উলংঘন কৰি তেওঁলোকে অন্য ফালেদি বিকল্প এটা পথ নিৰ্মাণ কৰি তেওঁলোকে ডাইভাৰচন কৰিব বিচাৰিছিলে গোটেই ৰোড মেপটো অপশ্যন 2 হিচাপে আৰু সেই সন্দৰ্ভতে আমাৰ কলিয়াবৰ ৬৫জন বিশিষ্ট নাগৰিকে এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদন যোৱা জুলাই মাহৰ 2024ত দাখিল কৰিছিলে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু সেই উচ্চ ন্যায়ালয়ৰ যিখন আবেদন সেই পূৰ্ণাংগ আজি শুনানি আদালতে গ্ৰহণ কৰিছিল আৰু আদালতে এটা ৰায় প্ৰদান কৰিছে এই সন্দৰ্ভত গতিকে এই উচ্চ ন্যায়ালয়ৰ যেটো ৰায়দান দিছে সেই ৰায়দান মতে যেটো অপশ্যন 2 তেওঁলোকে প্ৰিফাৰ্ড অপশ্যন 1 টো এৰি পেলাই লৈছিলে সেই অপশ্যনটো কোনো কাৰণতে এইটো মানি লোৱা নহয় আদালতে ক'লে আৰু তেওঁলোকেও আমি যিখিনি তথ্য উপস্থাপন কৰি আদালতত যুক্তি দৰ্শাইছিলোঁ আৰু এই ক্ষেত্ৰত আমাৰ মোৰ সহযোগী অধিবক্তা কণ কলিতা আছিলে লগতে আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰী ডাঙৰীয়া আমাক এই ক্ষেত্ৰত আমাক সহযোগিতা প্ৰদান কৰি যুক্তি দৰ্শত আমাক আদালতত আগভাগ লৈছিলে আৰু আজি যেটো নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয় খণ্ড বিচাৰপীঠে জাৰি কৰিছে সেই সন্দৰ্ভত ক'লে যে যেটো ৰোড মেপ অপশ্যন 2 হিচাপে প্ৰিফাৰ্ড কৰিছে এইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু লগতে যেটো কলিয়াবৰ পৰা নুমলীগড় যেটো আপগ্ৰেডেশ্যন কৰা প্ৰকল্প দিছিলে এই গোটেই প্ৰকল্পটো যেটো তেওঁলোকে পথ পৰিবহণ যেটো বিভাগ আছে ভাৰত চৰকাৰৰ তেওঁলোকে এইটো ৰিভিউ কৰিম বুলি কৈছে আৰু সেই সন্দৰ্ভত তেওঁলোকৰ যেটো কলিয়াবৰ পৰা নুমলীগড় প্ৰকল্পটো ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে সেইটো সম্পূৰ্ণৰূপে